উৎকট গৰমে দহিছে ৰাজ্যবাসীক আজি সেপ্টেম্বৰৰ ৩ তাৰিখ ১ সেপ্টেম্বৰৰ পৰাই ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে সূৰ্য দেৱতাই খাও খাও ৰূপ ধাৰণ কৰি প্ৰতিপুৱাই সূৰ্য দেৱতা ওলাই আহিছে আৰু এই গৰমৰ প্ৰকোপ কি দিন কি ৰাতি যেন একেই আছে যেন পুনৰ অগ্নিপিণ্ডত পৰিণত হৈছে সূৰ্য দেৱতা আৰু ২০২৪ বৰ্ষৰ যি সেপ্টেম্বৰ মাহত গৰমে অভিলেখ সৃষ্টি কৰিছিল আৰু ২০২৫ চনৰ সেপ্টেম্বৰ মাহত তেনেকুৱাই হ'বলৈ গৈ আছে নেকি ২০২৪ চনৰ সেপ্টেম্বৰ মাহৰ লেখিয়া কাৰণ উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্যবাসী কিন্তু এই উৎকট গৰমৰ মাজতে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই বৰষুণৰ সতৰ্কবাণীও জাৰি কৰিছে ক'ত ক'ত হ'ব বৰষুণ কোন কোন জিলাত কেনেকুৱা ধৰণৰ বৰষুণ হ'ব লগতে দেশৰ কেইবাখনো ৰাজ্যত ৰেড এলাৰ্টও জাৰি কৰিছে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই সকলোখিনি খবৰ সামৰি লৈ আহিছো আপোনালোকৰ সন্মুখলৈ স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ মই জয়ন্ত মাধৱ গোস্বামী প্ৰিয় দৰ্শক ডিজিটেল লাইভৰ আৰম্ভণিতে আমি অনুৰোধ জনাম কোন কোন স্থানৰ পৰা আপুনি এই মুহূৰ্তত আমাৰ সৈতে লাইভত সংযুক্ত হৈছে গৰম কেনেকুৱা আপোনাৰ অঞ্চলটোত আজি এইখিনি মুহূৰ্তত কিমান গৰমৰ তাপমাত্ৰা কেনেকুৱা বৰষুণ দিছে নেকি বৰষুণ দিউ কৰিছে নেকি সকলোখিনি কথা এই মুহূৰ্তত ডিজিটেল লাইভৰ জৰিয়তে কমেন্ট সেকশনত আপুনি উল্লেখ কৰিব পাৰে আপোনাৰ জৰিয়তে আমিও অৱগত হ'ম যে কোন জিলাত কেনেকুৱা বৰ্তমান বতৰৰ পৰিস্থিতি আৰম্ভণিতে আপোনালোকক অনুৰোধ জনাইছো আপোনালোকে কমেন্ট কৰক কোন কোন স্থানৰ পৰা চাই আছে বতৰ বৰ্তমান কেনেকুৱা যদিওবা গৰমে এতিয়া সমগ্ৰ ৰাজ্যবাসীক দহিছে তাৰ মাজত এই বৰষুণৰ সতৰ্কবাণী বৰষুণ বুলি ক'লেই বানৰ বিভীষিকাৰ কথা আছে বান বিভীষিকাই ইতিমধ্যে সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভয়াবহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে বিগত ২-৩ দিনৰ বৰষুণত বিশেষকৈ গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ ভয়াবহতা যি ভয়াবহতা বিগত সপ্তাহত দুজনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত জোৰাবাটৰ কথাই ক'ব নে হাতীগাঁও ৰুক্মিণী গাঁৱৰ কথাই ক'ব গতিকে তেনেকুৱা এটা পৰিস্থিতিৰ পুনৰ আশংকা সম্ভাৱনা আহি পৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ এই সতৰ্কবাণীৰ জৰিয়তে আজিৰে পুৰা আগন্তুক ৪-৫ দিনলৈ বতৰ কেনেকুৱা হ'ব সেইখিনি তথ্য সবিস্তাৰে আপোনালোকৰ সন্মুখলৈ লৈ আহিছো কিন্তু আৰম্ভণিতেই জনাই ল'ব বিচাৰিছো যে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই দেশৰ কেইবাখনো ৰাজ্যত ৰেড এলাৰ্ট জাৰি কৰিছে ধাৰাসাৰ বৃষ্টিপাতৰ সতৰ্কবাণী জাৰি কৰিছে ৰাজ্যৰ দেশৰ কেইবাখনো ৰাজ্যত তাৰ ভিতৰত আমি আপোনালোকক জনাই থওঁ এই মুহূৰ্তত জম্মু কাশ্মীৰ লাডাখ হিমাচল প্ৰদেশ ৰেড এলাৰ্ট জাৰি কৰা হৈছে জম্মু কাশ্মীৰ লাডাখ হিমাচল প্ৰদেশত ৰেড এলাৰ্ট জাৰি কৰা হৈছে জম্মু কাশ্মীৰত শেহতীয়াকৈ প্ৰকৃতিৰ যি ধ্বংসলীলা সেই ধ্বংসলীলাই বুকু কপাই তুলিছে সকলোৰে জম্মু কাশ্মীৰৰ বানত ইতিমধ্যে বহুজনে প্ৰাণ হেৰুৱাইছে পাহাৰীয়া ৰাজ্যখনত হোৱা বান ভূমিস্খলনে জনজীৱন সম্পূৰ্ণৰূপে বিপৰ্যস্ত কৰি তুলিছে একেদৰে হিমাচল প্ৰদেশ ডাৱৰ বিস্ফোৰণৰ পিছত হিমাচল প্ৰদেশত যি ভয়াবহতাৰ সৃষ্টি হৈছে যি বিভীষিকাৰ সৃষ্টি হৈছে হিয়া আৰু নকৈ কোৱাৰ প্ৰয়োজন নাই একেদৰে উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণ ধাৰাবাহিকভাৱে চলিত বৰ্ষত ডাৱৰ বিস্ফোৰণে উত্তৰাখণ্ডত ধ্বংসস্তূপত পৰিণত কৰিছে বিভিন্ন স্থান ধাহিমুহি নিছে পাহাৰৰ পৰা নামি অহা বোকা পানীৰ ঢলে শিহৰণকাৰী বহু দৃশ্য ইতিমধ্যে ভাইৰেল হৈ পৰিছে গতিকে আকৌ ৰেড এলাৰ্ট জাৰি কৰা হৈছে জম্মু কাশ্মীৰ লাডাখ হিমাচল প্ৰদেশ লগতে পঞ্জাব হাৰিয়ানা ৰাজস্থান উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশ উৰিষ্যাতো ৰেড এলাৰ্ট জাৰি কৰা হৈছে অনাগত ৩ ঘণ্টাত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে অনাগত ৩ ঘণ্টাত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই আৰু যাৰ ফলত ধাৰাসাৰ বৰষুণৰে বানৰ সৃষ্টি কৰিব ভূমিস্খলনে ভয়াবহ ৰূপ ধাৰণ কৰাৰো সতৰ্কবাণী জাৰি কৰিছে প্ৰশাসনে ইতিমধ্যে জম্মু কাশ্মীৰৰ কথা আমি উল্লেখ কৰিছো হিমাচল প্ৰদেশ উত্তৰাখণ্ড এই সমূহ স্থানত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আনহাতে অসমৰ প্ৰসংগলৈ আহিছো অসমৰো কেইবাখনো জিলাত বৰষুণৰ আগজাননী জাৰি কৰিছে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই কামৰূপ মহানগৰ জিলাকে ধৰি কেইবাখনো জিলাত বৰষুণৰ সম্ভাৱনা আছে ঠায়ে ঠায়ে বিজুলী ঢেৰেকণিৰে বৰষুণৰ সতৰ্কবাণীও জাৰি কৰিছে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই আমি মেপৰ জৰিয়তে আপোনালোকক প্ৰতিটো খবৰ সবিস্তাৰে জনাবলৈ চেষ্টা কৰিম কোন কোন জিলাত আজি কেনে ধৰণৰ এলাৰ্ট সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই কিন্তু তাৰ পূৰ্বে আমাৰ ফেসবুক আৰু ইউটিউব দুইটা প্লেটফৰ্মত যিসকল দৰ্শক আমাৰ সৈতে সংযুক্ত হৈছে ডিজিটেল লাইভত আপোনালোকে জনাওক আপোনালোকৰ মতামত কাৰণ গৰম
2-3 দিনৰ ৰ'দত যেটো গৰম এই মুহূৰ্তত ৰাজ্যবাসীয়ে অনুভৱ কৰিছে হিয়া জুন জুলাইৰ গৰমৰ লেখিয়া এটা গৰম এই মুহূৰ্তত সেপ্টেম্বৰ মাহত অনুভৱ কৰিছে শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন বাকি শাৰদীয় দুৰ্গোৎসৱৰ প্ৰস্তুতি চৌপাশে চলিছে যুদ্ধকালীন প্ৰস্তুতি বৰ্তমান চলি আছে মণ্ডপৰ পৰা আৰম্ভ কৰি প্ৰতিমা নিৰ্মাণলৈ প্ৰতিখন পূজা মণ্ডপ কমিটি এই মুহূৰ্তত প্ৰস্তুতি তুংগত তুলিছে শাৰদীয় দুৰ্গোৎসৱৰ এই সময়ছোৱাত গতিকে শাৰদীয় বতৰ আমাৰ দুৱাৰ দলিত আহি উপস্থিত হৈছে কিন্তু শাৰদীয় অনুভৱ আমাৰ যেন এই মুহূৰ্তত লাভ কৰা নাই উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত উৎকট গৰমে যেন সেই শাৰদীয় অনুভূতি কৰবাতে ম্লান পেলাইছে এনে ধৰণৰ এটা পৰিস্থিতি আৰু যোৱা 3টা দিন 1 ছেপ্টেম্বৰৰ পৰা আজিলৈ এই 3টা দিনত যি গৰম সূৰ্য দেৱতা যি ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে অগ্নিপিণ্ডত পৰিণত হৈছে সূৰ্য দেৱতা যি নেকি 28 ডিগ্ৰী গৰমো আপোনাৰ 35 ডিগ্ৰী অনুভৱ এই মুহূৰ্তত ৰাজ্যবাসীয়ে কৰিছে উৎকট গৰমত গতিকে 2024 বৰ্ষত বিদ্যালয় বন্ধ দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল আমাৰ সকলোৰে মনত আছে পাৰাস্তম্ভৰ ঊৰ্ধ্বমুখিতাই সকলো অভিলেখ ভংগ কৰিছিল সৰ্বকালৰ অভিলেখ ভংগ কৰি 40-42 ডিগ্ৰী পৰ্যন্ত সেলসিয়াছ হৈছিল গৈ তাপমাত্ৰা য'ত নেকি সেপ্টেম্বৰ মাহত এয়া অতি বিৰল ঘটনা য'ত বিদ্যালয় বন্ধ দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল এইখন ৰাজ্যত গতিকে এই সেপ্টেম্বৰো তেনেকুৱা হ'বলৈ গৈ আছে নেকি কাৰণ 1 ছেপ্টেম্বৰৰ পৰা যেন তেনেকুৱা এটা ইংগিতেই দেখিবলৈ পোৱা হৈছে কিন্তু তাৰ মাজতে এয়া বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে ধুবুৰীৰ পৰা জেলাল উদ্দিন তেওঁ আমাক জনাইছে ধুবুৰীত বৰ্তমান বৰষুণ নাই হাবিবুল ইছলাম শিৱসাগৰ টাউনৰ পৰা তেওঁ আমাক চাই আছে শিৱসাগৰৰ বতৰ বৰ্তমান কেনেকুৱা হাবিবুল আপুনি উল্লেখ কৰা নাই যদি আপুনি পাৰে শিৱসাগৰৰ বতৰ বৰ্তমান কেনেকুৱা সেয়া উল্লেখ কৰক আমিনুল বৰপেটাত পৰা তেওঁ চাই আছে বৰপেটাত যথেষ্ট ৰ'দ দি আছে ঘৰৰ পৰা ওলাবই পৰা নাই এনেকুৱা এটা পৰিস্থিতি বৰপেটাত অভয়াপুৰীত বৰষুণ দিয়াৰ কথা উল্লেখ কৰিছে সাহাবুদ্দিনে কাছাৰত 37 ডিগ্ৰী সেলসিয়াছৰ গৰম এই মুহূৰ্তত অনুভৱ হৈছে বৰপেটা জিলাত বৰষুণ নাই লাল মামুদ তেওঁ আমাক জনাইছে পুনৰবাৰ গতিকে প্ৰিয় দৰ্শক আপোনালোকে উল্লেখ কৰক আপুনি কোন কোন জিলাৰ পৰা চাই আছে বতৰ কেনেকুৱা গৰমৰ প্ৰকোপ কেনেকুৱা বৰষুণ দিছে নেকি বা বৰষুণ আহু কৰিছে নেকি কাৰণ বতৰ বিজ্ঞান কেন্দ্ৰক উল্লেখ কৰা অনুসৰি অনাগত 3 ঘণ্টাতে ৰাজ্যৰ কেইবাখনো জিলাত বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে আহক আমি মেপ আকাৰে চাই লওঁ কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই কি তথ্য সদৰি কৰিছে আজি 3 ছেপ্টেম্বৰৰ দিনটোত আমি অসমৰ মেপখন লৈ লৈছো এই মুহূৰ্তত উজনিৰ পৰা যদি আমি আহো তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ এই জিলাসমূহত কেনেকুৱা বতৰৰ প্ৰকোপ হে আমি আপোনালোকক জনাইছো চৰাইদেউত বিজুলী ঢেৰেকণিৰে বৰষুণৰ কিছু সতৰ্কবাণী জাৰি কৰিছে তিনিচুকীয়াত কোনো ধৰণৰ সতৰ্কবাণী নাই আজিৰ দিনটোত ডিব্ৰুগড়ত কোনো ধৰণৰ সতৰ্কবাণী নাই একেদৰে শিৱসাগৰত বৰ্তমান যদিও ৰ'দ দিয়াৰ কথা উল্লেখ কৰা হৈছে শিৱসাগৰত বিজুলী ঢেৰেকণিৰ বৰষুণৰ কিছু সতৰ্কবাণী জাৰি কৰা হৈছে একেদৰে উত্তৰ অসমলৈ যাম আমি উত্তৰ অসমত চাই লম উত্তৰ অসমত ধেমাজিত কোনো ধৰণৰ সতৰ্কবাণী নাই লখিমপুৰত কোনো ধৰণৰ সতৰ্কবাণী নাই শিৱসাগৰত আমি ইতিমধ্যে উল্লেখ কৰিছো জোৰহাটত বিজুলী ঢেৰেকণিৰ বৰষুণৰ সতৰ্কবাণী গোলাঘাটতো বিজুলী ঢেৰেকণিৰে বৰষুণৰ সতৰ্কবাণী আছে কাৰ্বি আংলঙত মুখলধাৰ বৰষুণৰ সতৰ্কবাণী বিজুলী ঢেৰেকণিৰে বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে একেদৰে পশ্চিম কাৰ্বি আংলঙতো বিজুলী ঢেৰেকণিৰ সতৰ্কবাণী জাৰি কৰা হৈছে ডিমা হাছাওত মুখলধাৰ বৰষুণৰ সতৰ্কবাণী কাছাৰত বিজুলী ঢেৰেকণিৰে সতৰ্কবাণী জাৰি কৰা হৈছে অৱশ্যে বৰাকৰ বাকি দুখন জিলা হাইলাকান্দি আৰু শ্ৰীভূমিত কোনো ধৰণৰ সতৰ্কবাণী নাই ওয়েস্ট কাৰ্বি আংলং আমি ইতিমধ্যে উল্লেখ কৰিছো কামৰূপত বিজুলী ঢেৰেকণিৰ সতৰ্কবাণী আছে মৰিগাঁও নগাঁও কোনো ধৰণৰ সতৰ্কবাণী নাই কামৰূপ ৰুৰেলত বিজুলী ঢেৰেকণিৰ বৰষুণৰ সতৰ্কবাণী একেদৰে ধুবুৰীত বিজুলী ঢেৰেকণি বৰষুণৰ সতৰ্কবাণী আছে আৰু শোণিতপুৰ জিলাত বিজুলী ঢেৰেকণিৰ বৰষুণৰ সতৰ্কবাণী আছে গতিকে সামগ্ৰিকভাৱে যদি চোৱা হয় কেইখনমান জিলাক বাদ দি বৰ বিশেষ চিন্তাৰ কাৰণ নাই কেইখনমান জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে য'ত নেকি বিজুলী ঢেৰেকণিৰ বৰষুণৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে কামৰূপ মেট্ৰ' আছে তাৰ ভিতৰত আজিৰ দিনটোত
আৰু উজনি অসমতো বিশেষ সতৰ্কবাণী নাই খালি শিৱসাগৰ যোৰহাট গোলাঘাট ইফালে কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং ডিমা হাছাও আৰু কাছাৰ এই কেইখন জিলাত আজি ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে ক্ষমা কৰিব মৰিগাঁৱৰ পৰা চাইছে আনসাৰ আলীয়ে কৈছে যে যথেষ্ট গৰম মৰিগাঁও জিলাত AH আমিৰ লখিমপুৰত 32 ডিগ্ৰী গৰম নগাঁৱত যথেষ্ট গৰম ৰুমি শইকীয়াই নগাঁৱৰ পৰা আমাক জনাইছে দৰঙত যথেষ্ট গৰম 35 ডিগ্ৰী সেলসিয়াছ আজি গৰমৰ তাপমাত্ৰা গৰমৰ উত্তাপ 35 ডিগ্ৰীলৈ বৃদ্ধি পাইছে দৰং জিলাত গতিকে এনেদৰে গৰমে দহিছে বৰ্তমান ৰাজ্যবাসীক যদিবা এজাক বৰষুণ কাম্য তথাপিও এই মুহূৰ্তত বৰষুণৰ বাবে আকু গুৱাহাটী মহানগৰীত বিপদ নামি আহিব পাৰি যিকোনো মুহূৰ্তত কাৰণ মাত্ৰ আধা ঘণ্টাৰ পৰা 1 ঘণ্টাৰ বৰষুণতে গুৱাহাটী মহানগৰী সম্পূৰ্ণ বুৰ গৈছে বিগত যোৱা সপ্তাহৰ আমি দেখিবলৈ পালো তেনেকুৱা এটা ভয়াবহতা মহানগৰীৰ কৃত্ৰিম বানৰ গতিকে এজাক বৰষুণ সপন যেন বৰষুণ সকলে বিচাৰিছে যদিও বৰষুণক লৈ কিন্তু আতংক ঠায়ে ঠায়ে অব্যাহত আছে কিন্তু ইফালে উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্যবাসীক কাৰ নিশা টোপনি অহা নাই উৎকট গৰমত সেয়াও আপুনি জনাব পাৰে কাৰণ উজাগৰি নিশা বিগত বৰ্ষৰ সেপ্টেম্বৰ মাহতো বহুতেই উজাগৰি নিশা পাৰ কৰিবলগীয়া হৈছিল উৎকট গৰমৰ বাবে কাৰণ সকলোৰে ঘৰত এচি নাথাকে কাৰণ সকলোৰে ঘৰত ফেনো নাথাকে আৰু তাৰ ওপৰত আকৌ শক্তি বিভাগৰ যি লুকাভাকু বিদ্যুতৰ লুকাভাকু লোড শেডিংত অতিষ্ঠ হ'বলগীয়া হয় ৰাইজ এই উৎকট গৰমতে আকৌ লোড শেডিংৰ যি ঘটনা হিয়া বৃদ্ধি পোৱা পৰিলক্ষিত হয় গতিকে তেনেকুৱা এটা পৰিস্থিতিত উজাগৰি নিশাও পাৰ কৰিবলগীয়া হয় এই উৎকট গৰমত অধিকাংশ লোকেই গতিকে তেনেকুৱা পৰিস্থিতিও আপুনি সন্মুখীন হৈছে নেকি সেয়াও আপুনি জনাব পাৰে মাজুলীত যথেষ্ট গৰম যথেষ্ট ৰ'দ দি আছে দেৱজিৎ পাগং তেওঁ আমাক জনাইছে দেৱজিৎ পগাগে মাজুলীৰ পৰা আমাক চাই আছে মাজুলীত যথেষ্ট ৰ'দ দিছে বজালিত বৰষুণ কেতিয়া আহিব জানিব বিচাৰিছে ধীৰাজ ৰাজ আজি সতৰ্কবাণী নাই বজালিত কোনো ধৰণৰ সতৰ্কবাণী নাই অৰ্থাৎ উৎকট গৰমৰ সৈতে আপুনি আজি সহাৱস্থান কৰিব লাগিব গুৱাহাটীত যথেষ্ট গৰম আৰাসু অশ্ৰু শৰ্মা ক্ষমা কৰিব অশ্ৰু শৰ্মাই গুৱাহাটীৰ পৰা জনাইছে গুৱাহাটীত যথেষ্ট গৰম সেয়া সকলো গুৱাহাটীবাসী এই মুহূৰ্তত অনুভৱ কৰিছে ৰাতি টোপনি ভাল নহয় তেওঁ অলপ খুহুতীয়াকৈ লিখিছে কথাখিনি সন্তানেও যথেষ্ট গৰমত যথেষ্ট কষ্ট পাইছে সেই কথা তেওঁ আমাক জনাইছে পুলক ডেকা এইখিনি কথা আমাক জনাইছে মুঠৰ ওপৰত উৎকট গৰমে এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীক দহিছে 3 সেপ্টেম্বৰৰ তথ্য আমি জনাইছো আপোনাক আমি 4 সেপ্টেম্বৰ অৰ্থাৎ কাইলৈ কেনেকুৱা হ'ব বতৰ আমি সেই তথ্য কিছু থুৰতে আপোনালোকক দি ল'ব বিচাৰিছো 3 সেপ্টেম্বৰতো বিশেষ সতৰ্কবাণী নাই মাত্ৰ 2-3খন জিলাত ইয়েলো এলাৰ্ট জাৰি আছে তাৰ ভিতৰত যদি আমি চাও চৰাইদেউত ইয়েলো এলাৰ্ট আছে একেদৰে যোৰহাট আৰু গোলাঘাটত কিছু সতৰ্কবাণী আছে একেদৰে কামৰূপত কিছু সতৰ্কবাণী আছে নগাঁও মৰিগাঁৱত কাইলৈ ইয়েলো এলাৰ্ট জাৰি কৰা আছে বাকি বৰাক উপত্যকাত কোনো ধৰণৰ সতৰ্কবাণী নাই পশ্চিম কাৰ্বি আংলঙত কিছু ইয়েলো এলাৰ্ট জাৰি কৰা আছে কাইলৈৰ দিনটোত 4 সেপ্টেম্বৰ 5 সেপ্টেম্বৰ আমি চাই লওঁ 5 সেপ্টেম্বৰত কেনেকুৱা ধৰণৰ 5 সেপ্টেম্বৰ উৎকট গৰমে 5 সেপ্টেম্বৰত সমগ্ৰ ৰাজ্যবাসীক দহিব 5 সেপ্টেম্বৰৰ মেপখন যদি আপুনি প্ৰত্যক্ষ কৰে সম্পূৰ্ণৰূপে সেউজীয়া এখন মেপ অৰ্থাৎ কোনো ধৰণৰ সতৰ্কবাণী নাই কোনো ধৰণৰ হালধীয়া সতৰ্কবাণী নাই কোনো ধৰণৰ অৰেঞ্জ এলাৰ্ট বা কোনো ধৰণৰ ৰেড এলাৰ্ট জাৰি কৰা হোৱা নাই এয়া 5 সেপ্টেম্বৰৰ মেপখন চালে আপুনি অনুভৱ কৰিব যে 5 সেপ্টেম্বৰত উৎকট গৰমে আপোনাক দহিব হয়তো 5 সেপ্টেম্বৰত আজিতকৈও অধিক ভয়াবহ হ'ব পাৰে গৰমৰ পৰিস্থিতি পাৰস্তম্ভৰ ঊৰ্ধ্বমুখিতা হয়তো আৰু বৃদ্ধি পাব পাৰে এই ইংগিত এই মুহূৰ্তত কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা এই মেপত দেখিবলৈ পোৱা হৈছে ইয়া 5 সেপ্টেম্বৰ সম্পূৰ্ণ এখন নিকা মেপ দেখিবলৈ পোৱা হৈছে য'ত উজনিৰ পৰা নামনিলৈ কেৱল সেউজীয়া কোনো ধৰণৰ এলাৰ্ট কোনো ধৰণৰ সতৰ্কবাণী নাই 6 সেপ্টেম্বৰত কেনেকুৱা হ'ব কাৰণ 6 পূজাৰ সময় এতিয়া পূজা কাদৰিবলৈ সকলোৱে প্ৰস্তুতি চলাইছে বিভিন্ন ধৰণৰ পৰিকল্পনা এই সময়ছোৱাত সকলোৱে গ্ৰহণ কৰিছে উৎসৱৰ বতৰ বিয়াৰ বতৰ বিভিন্ন প্ৰস্তুতি থাকে মানুহৰ গতিকে বতৰ যথেষ্ট গুৰুত্বপূৰ্ণ জানিবলগীয়া আপোনাৰ বাবে আপোনাৰ পৰিকল্পনাত যাতে কোনো ধৰণৰ ব্যাঘাত নজন্মে তাৰ বাবে এই মুহূৰ্তত আমি বতৰ আপোনালোকক বাবে আগবঢ়াইছো 6 সেপ্টেম্বৰতো কোনো ধৰণৰ সতৰ্কবাণী নাই ডিমা হাছাওত কিছু ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে 6 সেপ্টেম্বৰ পশ্চিম কাৰ্বি আংলং কিছু
মুখলধাৰ বৰষুণ বিজুলী ঢেৰেকনিৰ বৰষুণৰ সতৰ্কবাণী আছে বাকি 6 ছেপ্টেম্বৰতো উৎকট গৰমে হয়তো আপোনাক দহিব তাৰে ইংগিত প্ৰদান কৰিছে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই আৰু আমি অন্তিমটো দিন 7 ছেপ্টেম্বৰৰ চাইল বতৰা অন্তিমটো দিনতো পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওক বাদ দি 7 ছেপ্টেম্বৰতো আপুনি উৎকট গৰমৰ সৈতে সহাৱস্থান কৰিব লাগিব এয়া হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ এইখিনি মুহূৰ্তৰ আগজাননী বহুখিনি দৰ্শক আমাৰ সৈতে সংযুক্ত হৈ আছে সকলোৱে এই মুহূৰ্তত কমেন্টত জনাইছে বতৰ বৰ্তমান তেওঁলোকৰ অঞ্চলটোত কেনেকুৱা গতিকে ফেসবুক আৰু ইউটিউব দুইটা প্লেটফৰ্মত যথেষ্ট সংখ্যক দৰ্শকে কমেন্ট কৰিছে এই মুহূৰ্তত যদিওবা বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে আজি কামৰূপ মেট্ৰকে ধৰি কেইবাখনো জিলাত বিশেষকৈ উজনি অসমৰ শিৱসাগৰ যোৰহাট চৰাইদেউ গোলাঘাট এইকেইখন জিলাত সামান্য ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে বিজুলী ঢেৰেকনিৰ বৰষুণ আহিব পাৰে কিন্তু ডিমা হাছাও কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু কাছাৰত মুখলধাৰ বৰষুণৰ সতৰ্কবাণী আছে বাকি কিন্তু চিন্তাৰ কোনো কাৰণ নাই আজিৰ দিনটোত আৰু তাৰ সমান্তৰালকৈ উৎকট গৰমে আপোনাক দহিব সেই ইংগিতটো কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ এই তথ্যৰ পৰাই এক প্ৰকাৰ সম্ভাৱনা দেখিবলৈ পোৱা হৈছে হাজোত যথেষ্ট গৰম 34 ডিগ্ৰী উত্তাপ এই মুহূৰ্তত নিপু পাটোৱাৰী হাজোৰ পৰা আমাক জনাইছে দিলীপ বৰদলৈ তিনিচুকীয়াটো যথেষ্ট গৰম বৰষুণৰ প্ৰয়োজন আছে কিন্তু আজি 3 ছেপ্টেম্বৰৰ পৰা 7 ছেপ্টেম্বৰলৈ যি বতৰা আগবঢ়ালো কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া তথ্য অনুসৰি তাত কিন্তু কোনো ধৰণৰ সতৰ্কবাণী নাই অৰ্থাৎ তিনিচুকীয়াবাসীয়েও এইকেইটা দিনত আজিৰে পৰা 7 ছেপ্টেম্বৰলৈ উৎকট গৰমৰ সৈতে সহাৱস্থান কৰিব লাগিব হিয়া কিন্তু এক প্ৰকাৰ খাটাং গতিকে প্ৰিয় দৰ্শক আমি জনালো আপোনালোকক যদি আপোনাৰ কিবা প্ৰয়োজনীয় পৰিকল্পনা আছে উৎকট গৰমে হয়তো তাত বাধা দিব পাৰে তাৰ বিকল্প আপুনি গ্ৰহণ কৰিব পাৰিব গতিকে তাৰেও চিন্তা কৰক আৰু সকলো সজাগ সতৰ্ক হৈ থাকক কাৰণ উৎকট গৰমত চলিত বৰ্ষত দুৰ্ভাগ্যজনকভাৱে বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে গতিকে নিজৰ স্বাস্থ্যৰ প্ৰতি যতন লওক আৰু যদি যথেষ্ট গৰম পাইছে সূৰ্য দেৱতাৰ বাবে আপুনি বাহিৰ ওলাব পৰা নাই তেতিয়া হলে অপ্ৰয়োজনত ঘৰৰ ভিতৰতেই থাকক অপ্ৰয়োজনত বাহিৰলৈ নোলাব এই পৰামৰ্শ ইতিমধ্যে চিকিৎসকসকলে দি থৈছে চলিত বৰ্ষৰ উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত গতিকে জনাই যাব আপোনাৰ অঞ্চলটোত বতৰ বৰ্তমান কেনেকুৱা এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় লম